নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ অংকুৰণৰ 10 নম্বৰ পাঠ তিনিটা মাছৰ কাহিনী নামৰ পাঠৰ প্ৰশ্ন উত্তৰ কিতা। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅটো একেবাৰে আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাই থাকিবা। ঠিক আছে, আৰু ভিডিঅটো ভাল লাগিলে তোমালোকে ভিডিঅটোত লাইক কৰিবা আৰু চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা। ঠিক আছে, তো তোমালোকে ভিডিঅটো একেবাৰে শেষলৈকে চাই থাকিবা। ইয়াৰ পৰা তোমালোকৰ পাঠভিত্তিক ক্ৰিয়াকলাপ আৰম্ভ হৈছে আৰু একেবাৰে ইয়াত আহি শেষ হৈছে। ঠিক আছে, মই তোমালোকক একেবাৰে আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে গোটেইকেইটা প্ৰশ্ন উত্তৰ দেখাই দিম আৰু ধুনীয়াকৈ বুজাই দিম। আৰু তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰকেইটা মই একেবাৰে শ্বৰ্টকৈ লিখি আনিছোঁ। তোমাৰ মোৰ ছাত্ৰ-ছাত্ৰীসকল বলা আমি প্ৰশ্ন উত্তৰকেইটা একেবাৰে আৰম্ভণিৰ পৰা আলোচনা কৰা আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক প্ৰথমে দিছে যে পাঠটো শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া। তো তোমালোকে পাঠটো শুদ্ধ উচ্চাৰণেৰে পঢ়িবা। ঠিক আছে, পঢ়ি এই প্ৰশ্নবিলাকৰ উত্তৰ দিবা। তো তোমালোকে মানে মই প্ৰশ্ন উত্তৰকেইটা লিখি থৈছোঁ, তোমালোকে ইয়াৰ পৰা ধুনীয়াকৈ চাই লিখিবা। আৰু তোমালোকৰ কাৰণে প্ৰতিটো প্ৰশ্ন উত্তৰ মই একেবাৰে শ্বৰ্টকৈ লিখিছোঁ যাতে তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, তো বলা প্ৰথম প্ৰশ্নটো কি আছে চাম। চোৱা, ইয়াত দিছে তোমালোকক যে তিনিটা মাছৰ কাহিনীত থকা মাছকেইটাৰ নাম কি কি। তো তিনিটা মাছৰ কাহিনীত মেইন তিনিটা মাছ আছে আৰু সেই মাছকেইটাৰ নাম হৈছে অনাগত বিধাতা, প্ৰত্যুৎপন্নমতি আৰু যৎভৱিষ্য। ঠিক আছে, তোমালোকে উত্তৰত এইদৰে লিখিবা যে তিনিটা মাছৰ কাহিনীত থকা মাছকেইটাৰ নাম হ'ল অনাগত বিধাতা, প্ৰত্যুৎপন্নমতি আৰু যৎভৱিষ্য। অ'কে, তো এতিয়া বোলা নেক্সট কি আছে চাওঁ। চোৱা, খত তোমালোকক দিছে যে অনাগত বিধাতা কিয় শংকিত হৈছিল। ঠিক আছে, অৰ্থাৎ কিয় ভয় খাইছিল। অ'কে, তো ইয়াৰ উত্তৰ তোমালোকে লিখিব লাগিব যে কথা পাতি যোৱা মানুহ কেইজনে মাছকেইটা ধৰি লৈ যাব বুলি অনাগত বিধাতা শংকিত হৈছিল। ঠিক আছে, তাৰমানে মাছমৰীয়া কেইজনে বিলৰ কাষেৰে গৈ থাকোঁতে নেক্সট দিনা এই বিলখনত মাছ মাৰিবলৈ আহিব বুলি কোৱাৰ বাবে অনাগত বিধাতা ভয় খাইছিল। ঠিক আছে, তো এতিয়া তোমালোকে ধুনীয়াকৈ লিখিবা যিদৰে ইয়াত লিখা আছে, একেবাৰে চমুকৈ লিখিছোঁ মই তোমালোকৰ সুবিধাৰ কাৰণে। নেক্সট চোৱা, নেক্সট তোমালোকক দিছে যে অনাগত বিধাতাৰ কথা কোনে সমৰ্থন কৰিছিল। অৰ্থাৎ অনাগত বিধাতাই যে কৈছিল যে এই বিলখন আমি যিমান সোনকালে পাৰোঁ এৰি গুচি বেলেগ এখন বিললৈ যাব লাগিব, এই কথাটোত কোনে ছাপোৰ্ট কৰিছিল সেইটো তোমালোকক সুধিছে। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা অনাগত বিধাতাৰ কথা প্ৰত্যুৎপন্নমতিয়ে সমৰ্থন কৰিছিল, প্ৰত্যুৎপন্নমতিয়ে। অ'কে, আৰু যৎভৱিষ্য কিন্তু সমৰ্থন কৰা নাছিলে, তেওঁ কৈছিলে যে তেওঁ এইটো বিলতেই থাকিব। অ'কে, নেক্সট গত দিছে যে কোনে বিপদৰ কথা নাভাবি আকুৰগোজ হৈ থাকি মৃত্যুক সাৱটি ল'লে। কোনে? যৎভৱিষ্যই, হয়নে? তেওঁ কৈছিল যে আয়ুস থাকিলে কোনেও মাৰিব নোৱাৰে। ঠিক আছে, আয়ুস শেষ হ'লে মৃত্যু হ'বই, তেনেকৈ কৈছিলে যৎভৱিষ্যই। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে যৎভৱিষ্যই বিপদৰ কথা নাভাবি আকুৰগোজ হৈ থাকি মৃত্যুক সাৱটি ল'লে। অ'কে ছাত্ৰ-ছাত্ৰীসকল, তাৰপিছত আছে অংগত তোমালোকক দিছে যে মাছমৰীয়া কেইজনে কিহেৰে পুখুৰীত মাছ মাৰিলে। জালেৰে মাৰিছিল মাছ, হয়নে? তো উত্তৰত লিখিবা যে মাছমৰীয়া কেইজনে জালেৰে পুখুৰীত মাছ মাৰিলে। কিহেৰে মাৰিছিল? জালেৰে মাৰিছিল। অ'কে, তাৰপিছত তোমালোকক দিছে কোৱা আৰু লিখা। তো তোমালোকক ক'বলৈ দিছে আৰু লিখিবলৈ দিছে, মই তোমালোকৰ কাৰণে ধুনীয়াকৈ লিখি আনিছোঁ একেবাৰে চমুকৈ। চোৱা, প্ৰথমে তোমালোকক দিছে যে তলৰ কথা কেইষাৰ কোনে কি উদ্দেশ্যেৰে কাক কৈছিল লিখা। তো কোনে কৈছিল, কাক কৈছিল আৰু কি উদ্দেশ্যেৰে কৈছিল তোমালোকক লিখিবলৈ দিছে। তো চোৱা, আপুনি সঁচা কথাকেই কৈছে, ময়ো এই বিল এৰি ওচৰত থকা আন খাল বিললৈ যোৱাটো উচিত বুলি ভাবোঁ। এই কথাটো কৈছিল প্ৰত্যুৎপন্নমতিয়ে। ঠিক আছে, অনাগত বিধাতাৰ কথা শুনি প্ৰত্যুৎপন্নমতিয়ে এই কথাটো কৈছিল। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে প্ৰত্যুৎপন্নমতিয়ে বিপদৰ পৰা হাত সাৰিবলৈ বুলি উদ্দেশ্যেৰে উক্ত কথাষাৰ অনাগত বিধাতাক কৈছিল। অ'কে, তাৰপিছত আছে খত দিছে যে মই মুখৰ কথাতেই পিতামহৰ এই বিলখন এৰি যোৱাটো যুক্তিযুক্ত বুলি নাভাবোঁ। এই কথাটো কোনে কৈছিল? এই কথাটো যৎভৱিষ্যই কৈছিল। ঠিক আছে, যৎভৱিষ্যই প্ৰত্যুৎপন্নমতি আৰু অনাগত বিধাতাৰ কথা শুনি তাৰ প্ৰত্যুত্তৰত উক্ত কথাষাৰ কৈছিল। অ'কে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তো তোমালোকে এইদৰে ধুনীয়াকৈ লিখি ল'বা। নেক্সট আছে গত দিছে যে কাইলৈ পুৱা মাছমৰীয়াসকল আহি এই বিলৰ মাছ মাৰি শেষ কৰিব। তো এই কথাটো কোনে কৈছিল? এই কথাটো অনাগত বিধাতাই কৈছিল। ঠিক আছে, অনাগত বিধাতাই মাছমৰীয়া কেইজনৰ কথা শুনি বিপদৰ আশংকা পাই সকলোকে জনাজাত কৰাৰ উদ্দেশ্যে যৎভৱিষ্য আৰু প্ৰত্যুৎপন্নমতিক উক্ত কথাষাৰ কৈছিল। ঠিক আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইদৰে ধুনীয়াকৈ তোমালোকে লিখি ল'বা। তো এতিয়া বোলে নেক্সট কি আছে চাওঁ। নেক্সট তোমালোকক দিছে যে সাধুটোত মাছ তিনিটাই কোৱা কথাখিনি সহজ কথাৰে লিখা। তো চোৱা, তোমালোকে ইয়াৰ উত্তৰত এইদৰে লিখিবা যে তিনিটা মাছৰ কাহিনী সাধুটোত পিছদিনা বিলৰ কাষত অনাগত বিধাতাই
মাছমৰীয়াসকলে বিলত মাছ মাৰিবলৈ অহাৰ কথা আলোচনা কৰা শুনা পালে আৰু লগালগ যৎববিশ্ব আৰু প্ৰত্যুৎপন্নমতি সহ সকলো মাছকে কথাষাৰ জনায় আৰু বিলৰ পৰা হাত সাৰিবলৈ অতি সোনকালে ৰাতিৰ ভিতৰতে অইন বিললৈ গুচি যোৱাৰ মত প্ৰকাশ কৰে। তাৰপিছত লিখিবা যে প্ৰত্যুৎপন্নমতিয়েও তাৰ মতক সমৰ্থন কৰে, কিন্তু যৎববিশ্বই সেই মতৰ সমৰ্থন নকৰি কয় যে আয়ুস শেষ হোৱাজন নিৰাপদ ঠাইলৈ গ'লেও মৃত্যু হ'ব। আয়ুস থকাজন বনত বিসৰ্জন দি থৈ আহিলেও জীয়াই থাকিব। আনসকলে যি ভাল দেখে কৰক, তাৰ এই সিদ্ধান্তই অৱশেষত তাক মৃত্যুমুখত পেলায়। অ'কে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইদৰে ধুনীয়াকৈ লিখি পেলাবা। তাৰপিছত তোমালোকক দিছে যে তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধানৰ পৰা চাই লিখা। তো তোমালোকক কিছুমান শব্দ দিছে, এই শব্দবিলাকৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধানৰ পৰা চাই চাই লিখিবলৈ দিছে। অনাগত বিধাতা, এখন্তেক, বিনা, আকুৰগোজ, প্ৰত্যুৎপন্নমতি, গোদালি, সুৰক্ষিত, উচ্চস্বৰে, যৎববিশ্ব, নিশি, বজ্ৰসদৃশ, হাত সাৱটি। তো এইবিলাকৰ অৰ্থ লিখিবলৈ দিছে তোমালোকক। তো তোমালোকে এইদৰে লিখিবা অনাগত বিধাতা, তাৰমানে যি এতিয়াও অহা নাই। নেক্সট আছে এখন্তেক, এটা মুহূৰ্ত। নেক্সট আছে বিনাশ, বিনাশ মানে শেষ বা ধ্বংস। নেক্সট আছে আকুৰগোজ, আকুৰগোজ মানে এৰি দিব নোখোজা। নেক্সট আছে প্ৰত্যুৎপন্নমতি, তাৰমানে উপস্থিত বুদ্ধি। নেক্সট আছে গোদালি, গোদালি মানে সকলো ফালৰ পৰা মিহলি পৰা। নেক্সট আছে সুৰক্ষিত, সুৰক্ষিত মানে নিৰাপদ। নেক্সট আছে উচ্চস্বৰে, উচ্চস্বৰে মানে উচ্চ বা ডাঙৰ মাত। নেক্সট আছে যৎববিশ্ব, যৎববিশ্ব মানে ভাগ্যত যি আছে। নেক্সট আছে নিশেষ, নিশেষ মানে শেষ কৰা বা অৱশেষ। নেক্সট আছে হাত সাৱটি, হাত সাৱটি মানে একো নকৰাকৈ থকা। তাৰপিছত চোৱা ছাত্ৰ ছাত্ৰীসকল, ইয়াত তোমালোকক দিছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। ইয়াত তোমালোকক কিছুমান প্ৰশ্ন দিছে, এই প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকক লিখিবলৈ দিছে। তো চোৱা, মাছমৰীয়াহঁতৰ কথা শুনি অনাগত বিধাতাই লগৰীয়া মাছবোৰক কি ক'লে? মাছমৰীয়াহঁতৰ কথা শুনি অনাগত বিধাতাই লগৰীয়া মাছবোৰক কি কৈছিল সেইটো তোমালোকক লিখিবলৈ দিছে। তো মৰমৰ ষ্টুডেণ্টছ, তোমালোকে উত্তৰত লিখিবা যে মাছমৰীয়াহঁতৰ কথা শুনি অনাগত বিধাতাই লগালগ লগৰীয়া মাছবোৰক মাতি আনি বিপদৰ আগজাননী দিয়ে যে মাছমৰীয়াসকলে ৰাতিপুৱাতে বিলত মাছ ধৰিব আহিব, গতিকে ৰাতিৰ ভিতৰতে আমি সকলোৱে আন বিললৈ গুচি যোৱাটো ভাল হ'ব। দুৰ্বলসকল সদায় বলিৰ পৰা আঁতৰত নাইবা সুৰক্ষিত ঠাইত থাকিব লাগে। ঠিক আছে মৰমৰ ষ্টুডেণ্টছ, এইদৰে লিখি ল'বা। তাৰপিছত চোৱা ইয়াত কি কৈছে, অনাগত বিধাতাই কোৱা কথাটো প্ৰত্যুৎপন্নমতিয়ে কিয় সমৰ্থন কৰিলে? তো ইয়াৰ উত্তৰত তোমালোকে কি লিখিব লাগিব যে অনাগত বিধাতাই কোৱা কথাটো প্ৰত্যুৎপন্নমতিয়ে সমৰ্থন কৰিছিল কিয়নো যাৰ জীয়াই থকাৰ উপায় থাকে তেওঁ কিহৰ মুহত বিনাশ হ'ব। পিতামহৰ কোৱা বুলি ভবা কাপুৰুষসকলেহে খাৰুৱা পানীকে খাই জীয়াই থাকে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইদৰে ধুনীয়াকৈ লিখি ল'বা। অ'কে, নেক্সট আছে গত দিছে যৎববিশ্বই কিয় মৃত্যুক সাৱটি ল'ব লগা হ'ল? যৎববিশ্বই কিয় মৃত্যুক সাৱটি ল'ব লগা হৈছিল? তো ইয়াৰ উত্তৰত লিখিব লাগিব যে বিপদৰ কথা নাভাবি হাত সাৱটি বহি থকাৰ বাবে যৎববিশ্বই মৃত্যুক সাৱটি ল'ব লগা হ'ল। অ'কে, নেক্সট গত তোমালোকক দিছে যে আকুৰগোজ মনোভাৱে মানুহক কেনেদৰে বিপদত পেলায়? আকুৰগোজ মনোভাৱে মানে কিবা এটা কৰাৰ বা নকৰাৰ যিটো মানে কিবা এটা কৰিম বা নকৰিম তেনেকুৱা যিটো মনোভাৱ, তাক আকুৰগোজ ভাৱ বুলি কোৱা হয়। অ'কে, তো লিখিবা যে আকুৰগোজ মনোভাৱে মানুহক আনে দিয়া উপদেশ গ্ৰহণৰ পৰা বঞ্চিত কৰে, ফলত বিপদক নিজে আমন্ত্ৰণ দিয়াৰ দৰে হয়। তাৰমানে বেলেগে কিবা উপদেশ দিলে আৰু সেই উপদেশটো যদি গ্ৰহণযোগ্য হয় তেতিয়াহ'লে সেইটো একচেপ্ট কৰিব লাগে। ঠিক আছে, বাট গ্ৰহণযোগ্য নহ'লে একচেপ্ট নকৰিবা। আকৌ কিছুমানে বেয়া উপদেশো দিব পাৰে। অ'কে, নেক্সট আছে যে তলৰ আধৰুৱা বাক্যবোৰ সম্পূৰ্ণ কৰিবলৈ পাঠটো পঢ়া আৰু খালী অংশটো পূৰ কৰি লিখা। তো ইয়াত কিছুমান আধৰুৱা বাক্য দিছে। তো এই যিবিলাক খালী ঠাই আছে, এই খালী ঠাইত উপযুক্ত শব্দবোৰ হয়, খালী ঠাইবিলাক পূৰ কৰিবলৈ দিছে। তো চোৱা, এখন বিলত ভালেমান দেশ, সেই বিলতে দেশ একেলগে বাস কৰি আছিল। এদিন অনাগত বিধাতাই পুখুৰীত সাঁতুৰি নাদুৰি হ'ব, ইয়াত মানে এইটো হাইফেন হয়, সাঁতুৰি নাদুৰি দেশ মাছমৰীয়া কেইজন মানে কথা পতা শুনিলে।
ডেইজ মৰা নাই, ইয়াত নিশ্চয় বহুতো ডাঙৰ ডাঙৰ মাছ আছে, গতিকে কাইলৈ ডেইজ এই বুলি কৈ মাছমৰীয়াসকল গৰাগৰি গুচি গ'ল। তো তোমালোকে খালটিবিলাক পূৰ কৰি সেইদৰে লিখিবা যে এখন বিলত ভালেমান মাছ আছিল। তো প্ৰথম খালটিত বহিব মাছ আছিল। সেই বিলতে অনাগত বিধাতা, প্ৰত্যুৎপন্নমতী আৰু যৎভৱিষ্য নামৰ তিনিটা ডাঙৰ মাছ বহুদিন ধৰি একেলগে বাস কৰি আছিল। তো ইয়াত কি বহিব? অনাগত বিধাতা, প্ৰত্যুৎপন্নমতী আৰু যৎভৱিষ্য নামৰ তিনিটা ডাঙৰ মাছ বহুদিন ধৰি এইখিনিলৈকে বহিব। নেক্সট আছে একেলগে বাস কৰি আছিল। অ'কে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নেক্সট আছে যে এদিন অনাগত বিধাতাই পুখুৰীত সাঁতুৰি নাদুৰি থাকোঁতে সেইফালেৰে গৈ থকা মাছমৰীয়া কেইজনমানে কথা পাতি থকা শুনিলে। এই বিলখনত বহুদিন কোনেও মাছ মৰা নাই, ইয়াত নিশ্চয় বহুতো ডাঙৰ ডাঙৰ মাছ আছে, গতিকে কাইলৈ পুৱা আহি এই বিলত মাছ মাৰিব লাগিব। এই বুলি কৈ মাছমৰীয়াসকল গৰাগৰি গুচি গ'ল। অ'কে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইদৰে ধুনীয়াকৈ লিখি ল'বা। তাৰপিছত আছে যে যৎভৱিষ্যৰ এনেকুৱা ডেইজ পাছদিনাখন ডেইজ পেলালে, তেওঁলোকে জালেৰে যৎভৱিষ্যৰ ডেইজ গড়লৈ লৈ গ'ল। তো তোমালোকে এইদৰে লিখিব লাগিব যে যৎভৱিষ্যৰ এনেকুৱা আকুৰগুজ মনোভাৱ দেখি তেওঁক এৰি অনাগত বিধাতা আৰু প্ৰত্যুৎপন্নমতী নিজৰ নিজৰ পৰিয়ালবৰ্গৰে সৈতে আন বিললৈ গুচি গ'ল। নেক্সট আছে যে পাছদিনাখন পুৱা মাছমৰীয়াসকলে আহি বিলত জাল পেলালে। তেওঁলোকে জালেৰে যৎভৱিষ্যৰ লগতে থকা অন্যান্য মাছবোৰকো জালেৰে ধৰি গড়লৈ লৈ গ'ল। অ'কে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো তোমালোকে এইদৰে ধুনীয়াকৈ এইবিলাক লিখি ল'বা, খালি এইবিলাক পঢ় কৰিবা। অ'কে, তো এতিয়া চোৱা, ঘৰত তোমালোকক দিছে ভাষা অধ্যয়ন অৰ্থাৎ ব্যৱহাৰিক ব্যাকৰণ। এতিয়া তোমালোকে ব্যাকৰণৰ ওপৰত কিছুমান এক্টিভিটি পাবা। তো চোৱা, প্ৰথমে তোমালোকক দিছে যে যুক্তাক্ষৰ ভাঙি পঢ়োঁ আৰু লিখোঁ আহা। ইয়াত কিছুমান যুক্তাক্ষৰ দিছে। তো চোৱা, এইটো এটা যুক্তাক্ষৰ নৈনন্য, কৈক্যক্য, হৈস্য, গৈৰগ্ৰ, নৈধন্য, নৈদণ্ড, নৈম্যন্ম, সত্যস্থ। তো চোৱা, অন্ন ইয়াত হৈছে এইটো যুক্তাক্ষৰ, নযুগ্ন, নৈনন্য, প্ৰচন্ন, প্ৰত্যুৎপন্নমতী। নেক্সট আছে মক্কা, কৈক্যক্য, কযুক্য, কৈক্যক্য, মক্কা, পিক্ক। নেক্সট ইয়াত চোৱা, নিশ্চয়, তালিবিয়া সযুক্স, হৈস্য, নিশ্চিত, পশ্চিম। নেক্সট আছে ব্যাঘ্ৰ, গজুক্ৰ, গৈৰগ্ৰ, গ্ৰাণ, শীঘ্ৰে। নেক্সট আছে সন্ধান, নযুগ্ধ, নৈদণ্ড, ৰন্ধন, ৰান্ধনি। নেক্সট আছে সুন্দৰ, নৈদণ্ড, নযুগ্ধ, নৈদণ্ড, বান্দৰ, মন্দিৰ। নেক্সট আছে জন্ম, নৈম্যন্ম, নযুগ্ম, নৈম্যন্ম, সন্মান, উন্মনা। নেক্সট আছে সুস্থ, সত্যস্থ, দন্তীয়া সযুক্ত, সত্যস্থ, স্থল, স্থিৰ। অ'কে, তো এতিয়া তোমালোকে ধুনীয়াকৈ পঢ়িবা আৰু তোমালোকে মনত ৰখাবলৈ চেষ্টা কৰিবা যে কোনটো যুক্তাক্ষৰত কি কি আখৰ লগ লাগি আছে। অ'কে, তোমালোকক যুক্তাক্ষৰ ভাঙিবলৈ দিব পাৰে, আকৌ যুক্তাক্ষৰ গঠন কৰিবলৈ দিব পাৰে। অ'কে, তোমালোকে এইবিলাক অলপ ধ্যান দিবা। অ'কে, তোমালোকেতো ক্লাছ 3 তাৰপিছত 4 এইবিলাকত যুক্তাক্ষৰ পাই আহিছা হয়নে? তো আৰু পাই থাকিবা, ক্লাছ 6তো তোমালোকে কম বেছি পাবা। অ'কে, তো এইবিলাকত তোমালোকে ধ্যান দিবা যে কোনটো আখৰত কোনটো যুক্তাক্ষৰত কি কি আখৰ লগ লাগি আছে। ইয়াত চোৱা, ইয়াত তোমালোকক দিছে যুক্তাক্ষৰ গঠন কৰি পঢ়োৱা আহা। ইয়াত যুক্তাক্ষৰ গঠন কৰিবলৈ দিছে কযুক্য, কৈক্যক্য, নযুগ্ন, নৈনন্য, সযুক্স, হৈস্য, গজুক্ৰ, গৈৰগ্ৰ, নযুগ্ধ, নৈদণ্ড, নযুগ্ধ, নৈদণ্ড, নযুগ্ম, নৈম্যন্ম। নেক্সট আছে সযুক্ত, সত্যস্থ। তো তলৰ বাক্যবোৰ পঢ়া। ইয়াত কিছুমান বাক্য দিছে যে বানপানীয়ে মানুহৰ জীৱন বিপন্ন অৰ্থাৎ বিপদগ্ৰস্ত কৰে। তো এইবিলাক মানে সমাৰ্থক শব্দ হয়, বিপন্ন মানে বিপদগ্ৰস্ত। নেক্সট আছে ডক্টৰ ভূপেন হাজৰিকা এখন বিশ্ব বিস্তৃত অৰ্থাৎ পৃথিৱীৰ সকলোৱে জনা, পৃথিৱী বিখ্যাত মানে লোক আছিল, মানে পৃথিৱীত সকলোৱে জনা আৰু। অ'কে, নেক্সট আছে চন্দন এবিধ গছ, চন্দন এবিধ গছ হয়, চন্দন গছ বহুত মূল্যৱান গছ হয় আৰু লাল চন্দন গছ আৰু বেছি মূল্যৱান হয়। তোমালোকে পুষ্পা মুভি চালে গম পাবা। অ'কে, নেক্সট আছে প্ৰবন্ধ, ৰচনা। প্ৰবন্ধ লিখা ব্যক্তিক প্ৰবন্ধকাৰ বুলি কোৱা হয়। নেক্সট আছে ভক্ত প্ৰহ্লাদৰ ভগৱানৰ প্ৰতি গভীৰ বিশ্বাস অৰ্থাৎ পতিয়ন আছিল। নেক্সট আছে জ্ঞানীয়ে জগতৰ অজ্ঞান আন্ধাৰ পোহৰ নথকা দূৰ কৰে। আন্ধাৰ মানে পোহৰ নথকা। অ'কে, নেক্সট আছে দেহ মাতৃৰ প্ৰতি সন্মান অৰ্থাৎ মান বা আদৰ জনোৱা উচিত। অ'কে মোৰ ষ্টুডেণ্টছ, তো তোমালোকে এইদৰে ধুনীয়াকৈ এইবিলাক লিখিবা আৰু তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা। এই গোটেইকেইটা যিকেইটা বাক্য দিছে গোটেইকেইটা বাক্য আমি জনাটো ইম্পৰ্টেণ্ট হয় আৰু বাক্যবিলাকত হেৰি ব্যৱহাৰ হৈছে
তোমালোকৰ সমাৰ্থক শব্দ ব্যৱহাৰ হৈছে তো এইবিলাক তোমালোকে অলপ ধ্যান দিবা এইবিলাক পৰীক্ষাত নুহুদে হ'লেও তোমালোকে অলপ ধ্যান দিবা যাতে তোমালোকৰ ব্ৰেইনটোত এইবিলাক সোমায় ওকে তোমালোকৰ যাতে জ্ঞান বৃদ্ধি হয় তাৰপিছত চোৱা ইয়াত তোমালোকক কি দিছে যে উদাহৰণত দেখুৱাৰ দৰে লগাই বিপৰীত অৰ্থ বুজা শব্দ লিখা তো ইয়াত কিছুমান শব্দ দিছে ওকে তো শব্দবিলাকত কেৱল লগাই বিপৰীত অৰ্থ বুজা শব্দ তোমালোকক গঠন কৰিবলৈ দিছে ঠিক আছে চোৱা সুৰক্ষিত অসুৰক্ষিত ইফালে যদি আমি লগাই দিওঁ তেতিয়াহ'লে অসুৰক্ষিত হৈ যাব হয়নে নেক্সট আছে বাট অবাট নেক্সট আছে সংলগ্ন অসংলগ্ন নেক্সট আছে ঘটন অঘটন নেক্সট আছে বুজন অবুজন নেক্সট আছে চেতন অচেতন সময় অসময় কৃত্ৰিম অকৃত্ৰিম ঠিক আছে তাৰমানে আমি মানে লগাইও বিপৰীত অৰ্থ বুজা শব্দ গঠন কৰিব পাৰোঁ ঠিক আছে তাৰপিছত দিছে বাক্য ৰচনা কৰা তোমালোকক কি কৰিবলৈ দিছে বাক্য ৰচনা কৰিবলৈ দিছে হাত বাউল দি নেক্সট আছে হাতুৰি নাদুৰি নেক্সট আছে আকুৰ গোছ নেক্সট আছে গোদালি নেক্সট আছে গৰাগৰি নেক্সট আছে অতি শীঘ্ৰে নেক্সট আছে এখন টেক তো চোৱা হাত বাউল দি নমিতাই ৰুবুলক হাত বাউল দি মাতিছে নেক্সট আছে হাতুৰি নাদুৰি গৰমৰ দিনত নৈত হাতুৰি নাদুৰি বৰ আমেজ লাগে নেক্সট আছে আকুৰ গোছ স্বভাৱৰ লোক প্ৰায় বিপদত পৰে নেক্সট আছে গোদালি মাছমৰীয়াসকলে পুখুৰীত মাছ মাৰি পানীবোৰ গোদালি পেলালে নেক্সট আছে গৰাগৰি সভা বংগ হোৱাত সকলো গৰাগৰি গ'ল নেক্সট আছে অতি শীঘ্ৰে খেলখন অতি শীঘ্ৰে ৰেলখন অতি শীঘ্ৰে আহি পাবহি নেক্সট আছে এখন টেক বিয়াত এখন টেক দেখা দিলে নথৈ সুখী হ'ম নেক্সট আছে তলত আলোচনা কৰি এইবিলাক কি পঢ়ি আছোঁ মানে টোপনি আহি আছে সেইকাৰণে মানে অলপ চকুবিলাক বন্ধ হৈ আছে সেইকাৰণে মানে দেখাত অলপ অসুবিধা হৈ আছে সেইকাৰণে উল্টা পাল্টা হৈ আছে ৰিডিং পঢ়া যিয়েই নহওক তোমালোকে বুজি পালেই হ'ল অ'কে দলত আলোচনা কৰি কি হ'ব কোৱা আৰু লিখা দলত আলোচনা কৰি কি হ'ব ক'বলৈ দিছে আৰু লিখিবলৈ দিছে তো চোৱা ক'ত দিছে মাছবোৰ যদি নোহোৱা হৈ যায় তেনেহ'লে কি হ'ব তো মাছ খাই থকা প্ৰাণীবোৰৰ মৃত্যু হ'ব হয়নে তো লিখিবা মাছবোৰ নোহোৱা হ'লে মৎস্যভোজী প্ৰাণীবোৰৰ অসুবিধা হ'ব কেৱল মাছ খাই জীয়াই থকা কিছুমান চৰাই জীয়াই নাথাকিব নেক্সট আছে বিলৰ পানী যদি শুকাই যায় তেতিয়াহ'লে মাছ কাছ তাৰপিছত কেঁকুৰা কুচিয়া এইবিলাকৰ মৃত্যু হ'ব হয়নে উত্তৰ লিখিবা বিলৰ পানী শুকাই গ'লে মাছ আৰু পানীত থকা প্ৰাণীবোৰৰ মৃত্যু ঘটিব নেক্সট আছে মাছ যদি উভৈনদী হয় যদি মাছ একেবাৰে প্ৰচুৰ পৰিমাণে হৈ যায় তেতিয়াহ'লে কি হ'ব মাছ উভৈনদী হ'লে মৎস্যভোজী প্ৰাণীৰ সুবিধা হ'ব সিহঁতে অনাহাৰে আহাৰৰ বাবে মাছ ধৰিব পাৰিব অ'কে নেক্সট আছে তলৰ সমস্যাবোৰ তুমি কেনেকৈ সমাধান কৰিবা ইয়াত কিছুমান সমস্যা কেনেকৈ সমাধান কৰিবা তোমালোকে সুধিছে চোৱা বিদ্যালয়লৈ গৈ থাকোঁতে উজুতি খাই পৰি তেজ ওলালে তো এই সমস্যাটো কেনেকৈ তোমালোকে সমাধান কৰিবা এইটো লিখিবা যে বিদ্যালয়লৈ গৈ থাকোঁতে উজুতি খাই পৰি তেজ ওলালে তেজ ওলোৱা ঠাইডোখৰ আঙুলিৰে টিপা মাৰি ধৰি তেজ ওলোৱা বন্ধ কৰিবলৈ চেষ্টা কৰিম সম্ভৱ হ'লে ওচৰতে থকা বনৌষধি গছৰ পাত মোহাৰি তেজ ওলোৱা ঠাইডোখৰত লগাই দিম ইয়াৰ উপৰি প্ৰাথমিক চিকিৎসাৰ বাবে বন্ধুবৰ্গ থকা তথা ডাঙৰৰ সহায় ল'ম আৰু আঘাত গুৰুতৰ হ'লে ঘৰৰ মানুহলৈ খবৰ পঠিয়াই অনতিপলমে চিকিৎসালয়লৈ যোৱাৰ ব্যৱস্থা কৰিম নেক্সট আছে সন্মুখত সাপ বা কুকুৰ দেখা পালে কি কৰিবা উত্তৰ লিখিবা যে সন্মুখত সাপ বা কুকুৰ দেখা পালে নিৰাপদ স্থানত ৰৈ শিখত আঁতৰি যোৱালৈকে অপেক্ষা কৰিম আৰু খেদি আহিলে সেই স্থান এৰি নিৰাপদ ঠাইলৈ পলাবলৈ চেষ্টা কৰিম তাৰপিছত আছে যে শ্ৰেণীকোঠাত দুজন ল'ৰাৰ মাজত কাজিয়া লাগিলে শ্ৰেণীকোঠাত যদি দুজন ল'ৰাৰ মাজত কাজিয়া লাগে তেনেহ'লে কি কৰিবা তোমালোকক সুধিছে তো মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে উত্তৰত লিখিবা যে শ্ৰেণীকোঠাত দুজন ল'ৰাৰ মাজত কাজিয়া লাগিলে এইটো লিখিবা যে শ্ৰেণীকোঠাত দুজন ল'ৰাৰ মাজত কাজিয়া লাগিলে শিক্ষকক বুজাই বা মধ্যস্থতা কৰি কাজিয়া এৰুৱাবলৈ চেষ্টা কৰিম সিমানতো কাজিয়া অন্ত নপৰিলে শিক্ষক শিক্ষয়িত্ৰীক খবৰ দিম তাৰপিছত তোমালোকক দিছে যে মাছ শব্দত থকা আখৰ দুটাৰে আৰু কিছুমান নতুন শব্দ গঠন কৰিব পাৰা দলত আলোচনা কৰি আৰু নতুন
তলৰ তালিকাত লিখা দলত আলোচনা কৰাৰ তলৰ তালিকাত লিখা তো চোৱা ইয়াত মতাকাৰ মা আছে দ্বিতীয় চ আছে তো এই মতাকাৰ মা আৰু দ্বিতীয় চ ব্যৱহাৰ কৰি তোমালোকক নতুন নতুন শব্দ গঠন কৰিবলৈ দিছে তো মই নতুন নতুন শব্দ গঠন কৰি আনিছোঁ মাছ তো এইটো গঠন কৰি দিছে নেক্সট মাত মামা মা মানুহ মালা মাছ মাটি মান নেক্সট আছে দ্বিতীয় চ ছয় ছত্ৰ ছন্দ ছাগলী ছাতি ছবি চপা চলনা ছমা তো ইয়াৰ পৰা তোমালোকে চাইছে লিখাত অসুবিধা হৈ থাকিলে ইয়াৰ পৰা চাইছে লিখিব পাৰিবা ইয়াতো বেলেগ বেলেগ শব্দ মই গঠন কৰি আনিছোঁ চোৱা প্ৰথমে মদি মানে মদি ইফালে যে মদি ইফালে মতাকাৰ মাদি ইফালে মাছ মাত মান মাঘ মাহ মাছ মাঘ মাপ মাল নেক্সট আছে ছয় ছত্ৰ ছন্দ ছ ছ ছ ছ এইবিলাকে তোমালোকে বেলেগ শব্দ গঠন কৰিবা ছাতি ছবি তাৰপিছত চাবিৰ নেক্সট আছে ছত্ৰ ঠিক আছে এইবিলাকে তোমালোকে নতুন নতুন শব্দ গঠন কৰিবা ইয়াত শব্দকেইটা গঠন কৰাই আছে ইয়াৰ পৰা চাইছে লিখি ল'বা তোমালোকে অ'কে তাৰপিছত ইয়াত চোৱা ইয়াত কি দিছে যে তোমালোকে পাঠটোত পোৱা তৎক্ষণাত প্ৰত্যুৎপন্নমতি শব্দ দুটাত ব্যৱহাৰ হোৱা হচন্তটো দেখিছা হচন্ত থকা বিভিন্ন শব্দ লিখা হচন্ত থকা তোমালোকক বিভিন্ন শব্দ লিখিবলৈ দিছে তো চোৱা হচন্ত থকা কেইটামান শব্দ হৈছে হঠাৎ অকস্মাত শৰৎ উৎসৱ চিকিৎসা উৎস উৎকৃষ্ট উৎকণ্ঠা উৎপন্ন উৎপত্তি উৎপাদন আদি তাৰপিছত আছে যে মাছৰ বিষয়ে কেইটামান বাক্য লিখা তোমালোকক মাছৰ বিষয়ে কেইটামান বাক্য লিখিবলৈ দিছে মাছ এবিধ জলচৰ প্ৰাণী মাছ কি হয় মাছ এবিধ জলচৰ প্ৰাণী হয় মাছ বিভিন্ন প্ৰকাৰৰ আছে যেনে ৰৌ বাহু মিৰিকা কান্দুলি গৰৈ কাৱৈ আদি কিছুমান মাছৰ গাত বাকলি থাকে আৰু কিছুমানৰ গাত বাকলি নাথাকে বাকলি নথকা মাছ হ'ল বৰালি আৰি শিঙি শিঙৰা পাভ আদি আনহাতে বাকলি থকা মাছ হ'ল ৰৌ বাহু চিতল খৰিয়া পুঠি আদি কিছুমান মাছ আকাৰত ডাঙৰ আৰু কিছুমান মাছ সৰু হয় ৰৌ বৰালি আদি ডাঙৰ মাছ আৰু পুঠি খলিহনা আদি সৰু মাছ মাছ মানুহৰ এবিধ পুষ্টিকৰ খাদ্য কিছুমান চৰাইও মাছ খায় যেনে বগলী মাছৰোকা কণামুচৰি আদি তো তোমালোকে মাছৰ বিষয়ে লিখিবা ইয়াত আছে যে ছবিখন চাই কোনে কি কৰিছে কোৱা তোমালোকক ছবিখন চাবলৈ দিছে আৰু কোনে কি কৰিছে ক'বলৈ দিছে তো ইয়াত এইটো এটা বেছিকেলি মাছ বজাৰ হয় কোনোবাই মাছ কিনি আছে কোনোবাই মাছ বেচি আছে কোনোবাই মাছ হেৰি আছে কাটি আছে কোনোবাই মাছ ওজন কৰি আছে ঠিক আছে নেক্সট আছে যে তলৰ বাক্যবোৰৰ ভাৱ বুজাই লিখাত কেইটামান বাক্য দিছে আৰু ইহঁতৰ ভাৱ বুজাই লিখিবলৈ দিছে তো চোৱা সাৱধানৰ মৰণ নাই এইটো এটা মনত ৰখাব লগা কথা সাৱধানৰ মৰণ নাই আমি সদায় সাৱধান হৈ থাকিব লাগে ঠিক আছে যিকোনো বিপদৰ পৰা আমি সাৱধান হৈ থাকিব লাগে তো চোৱা সকলো কামকে কৰাৰ সময়ত আনকি ৰাস্তাই ঘাটে যাতায়াত কৰাৰ সময়ত আমি সাৱধান হৈ থকা উচিত অন্যমনস্ক হৈ কোনো কাম কৰাৰ পৰিণাম ভয়াৱহ হ'ব পাৰে সাৱধান নোহোৱাৰ ফলত মানুহৰ জীৱনত বহুতো অঘটন ঘটে আৰু কেতিয়াবা দুৰ্ভাগ্যজনকভাৱে কোনোজনৰ মৃত্যু পৰ্যন্ত ঘটিব পাৰে অসুবিধা বা বিপদত নপৰিবৰ বাবে সদায় কোনো কাম কৰাৰ সময়ত সাৱধান হ'লে বিপদৰ পৰা ৰক্ষা পৰিব পাৰি সেই কথা বুজাবৰ বাবেই সাৱধানৰ মৰণ নাই কথাষাৰ ব্যৱহাৰ কৰা হয় অ'কে তাৰপিছত আছে যে বাছি খাবা জাগি শুবা তো খোৱা বস্তু সদায় ভালকৈ চাব লাগে খাদ্যৰ লগত কোনো বেয়া বস্তু মিহলি হৈ থাকি শৰীৰৰ অনিষ্ট ঘটাব পাৰে পৰিশ্ৰমৰ অন্তত জিৰণি ল'বৰ বাবে ৰাতি আমি শুক বা টোপনি যাওঁ টোপনিটো সাৱধান থকা কথাকে জাগি শুৱাৰ কথা কোৱা হৈছে অৰ্থাৎ আমি শুৱাৰ সময়তো যথাসম্ভৱ কাণ সজাগ ৰাখি শুব লাগে ঠিক আছে এইখিনি লিখিব নালাগে সেইখিনি এনেই আহি গ'ল তাৰপিছত আছে গ দিছে প্ৰকল্প তো চোৱা অসমত মাছৰ নামেৰে বহুতো ঠাইৰ নাম আছে প্ৰতিটো দলে নিজাববীয়াকৈ মাছৰ নামেৰে থকা ঠাইৰ নামৰ তালিকা প্ৰস্তুত কৰা তো এইবিলাক তোমালোকে নিজে নিজে কৰিবা এইবিলাক পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় এণ্ড ডেটছ ৱাই মই এইবিলাক কৰিব নাই যিয়ে নহওক তোমালোকে নিজে নিজে ট্ৰাই কৰিবা যাতে
এইবিলাক তোমালোকে কৰিব পাৰা এইবিলাক কৰিলে তোমালোকৰ মানে জ্ঞান বৃদ্ধি হ'ব সো তোমালোকে এইবিলাক নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা তো মোৰ ষ্টুডেণ্টছ আজি ভিডিঅ'টো ইমানে আছিলে ভিডিঅ'টো চাই কেনে লাগিল তোমালোকে মোক কমেণ্ট কৰি জনাই দিবা আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত লাইক কৰিবা আৰু বেলেগ ভিডিঅ' চাবৰ কাৰণে তোমালোক ডাইৰেক্ট প্লেলিষ্টলৈ গুচি যাবা প্লেলিষ্টত গ'লে তোমালোকে তাত ক্লাছ 1 পৰা ক্লাছ 10 লৈকে গোটেইকেইটা ক্লাছৰ গোটেইকেইটা ছাবজেক্টৰ গোটেইকেইটা পাঠৰ ভিডিঅ' তোমালোকে তাত বিচাৰি পাবলৈ সক্ষম হ'বা ঠিক আছে তো আজিৰ ভিডিঅ'টো ইমান আছিলে আজিৰ ভিডিঅ'টো চাবৰ বাবে